গতিকে মই তেখেতক যদি আমাৰ সন্মান আছে তেখেতৰ প্ৰতি, গতিকে তেখেতে কোনবা কৈ দিয়া লগেই ধূমকেতু নিচিনা নিমাতি কইনাৰ পৰা আমাক সমালোচনা কৰিবৰ কাৰণে কোনো দৃষ্টতা নাই বুলি মই ভাবো। এই কথাখিনিয়ে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে। দিল্লী অহাৰ পাছত ইমান ভূমিকম্প কি হৈছে মুখ্যমন্ত্ৰীৰ লগত থকা সংগোপংগো, মই সেইটো আচৰিত পাইছো। বাকী তেওঁলোকৰ কথাটোৱে তেওঁলোক গৰু চোৰৰ কেলেংকাৰী শেষ হোৱা নাই। আজি অপহৰণ কৰিব লাগে, গৰু চোৰৰ লিপ্ত, গৰু চোৰৰ কোনো তদন্তই হোৱা নাই, গৰু চোৰৰ এগৰাকী কিবা এটা কথা ক'ব, এইটোতো আমি কেতিয়াও নুশুনো। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান জোৰ উঠিছে কিয়? আমিতো বুজাবুজিও কৰা নাই, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীও হৈ যোৱা নাই, বিৰোধী দলৰ দলপতিহে। আমি তেখেতৰ ওচৰত জাতীয় বিষয়টোৰ ওচৰত আহিছো, জাতীয় বিষয়টোৰ কাৰণে আহিছো। ইমান চিন্তা কিয় কৰিছে মই এইটো আচৰিত পাইছো। ইমান ভূমিকম্প কি হৈছে, ইমান ভয় খোৱাটো কিয়, ইমান শংকিত হোৱাটো মানে আমি আশ্চৰ্য হৈছো, মানে আচৰিত হৈছো। আচলতে কি কম, মানে ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ পাছত কোন কি দলত যায় এইটো নিজৰ এটা ব্যক্তিগত অধিকাৰ। এতিয়া ছাত্ৰ সন্থাক টানি আনিছে, আমি ছাত্ৰ সন্থাক টানি অনাটো আমি উচিত বুলি ভাবা নাই। তপন গগৈ ডাঙৰীয়াই বুজি পাব লাগিছে, যিহেতু ছাত্ৰ সন্থা তেওঁ নিজকে হততাৰে কৰিছে বুলি ভাবে, তেতিয়াহ'লে ছাত্ৰ সন্থাক মজিয়াত কিয় টানি আনিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাইদেউ বহিষ্কৃত, তেওঁ যি টি ক'ব, তেওঁ আজি কিবা এটা ক'ব, কালি কিবা এটা, এইটো তেওঁৰ মূল্য নাই। কিন্তু তপন কুমাৰ গগৈৰ দৰে ব্যক্তিয়ে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ যোৱা ব্যক্তিয়ে ছাত্ৰ সন্থাক টানি আনি মাজত সোমাই দিছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক, আটাইতকৈ আমি মানে লাজ পাইছো যে এগৰাকী সাধাৰণ সম্পাদক কাৰ্যনিৰ্বাহ কৰি যোৱা ব্যক্তিজন, এগৰাকী সাধাৰণ সম্পাদকে ৰাজনৈতিক যাত্ৰাত তেওঁ ইমান হিংসা, ইমান চিন্তিত, ইমান ভয়, ইমান বেয়া কিয় পাইছে?